যিটো আৰ্থিক তেওঁলোকৰ মাক দেউতাকৰ ককাই ভাই কথা ভৱিষ্যতে তেওঁলোকে আহিছে এখন শিক্ষানুষ্ঠানত। সেই শিক্ষানুষ্ঠান কাৰিকৰী শিক্ষা আৰু ইয়াৰ পাছত বেলেগ যে বানপানী আমাৰ বহুত সংখ্যক মানুহৰ মৃত্যু হ'ল, জীৱ জন্তুৰ মৃত্যু হ'ল। কিন্তু ভাবিব নোৱাৰা কথা, আমাৰ ৰংপুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কপাৰটিনৰ প্ৰশিক্ষাৰ্থী আছিলে 2000। সেই গতিকে আমাৰ মোৰ যুৱক যুৱতীসকলে অভিভাৱকসকলে এই অনুৰোধ যে একাডেমিক শিক্ষাৰ সমান্তৰালভাৱে এই ভকেশ্যনেল ট্ৰেইনিং বা ITI ট্ৰেইনিং সকলোৱে কি কয় গুৰুত্ব সহকাৰে ল'ব লাগে, যাতে যিকোনো চাকৰিয়ে হওক বা ব্যৱসায়ে হওক সকলোতে তেওঁলোকে আত্মনিয়োগ কৰিব পাৰে। তাৰ বাবেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি গাৰ্জেনক সঁচা কথাই ক'বলৈ গ'লে গাৰ্জেন কিন্তু আজি মনৰ মাজত এটা স্থান পাইছোঁ। আমি গাৰ্জেন বুলিলে অহা খুব কম দেখোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলে এই পঢ়ি থকা টাইমত হয়তো গাৰ্জেনসকলক নক'ব পাৰে। গতিকে আমি প্ৰতি বছৰে 3 মাহ বা 6 মাহ মূৰে এখন মিটিং আৰম্ভ কৰোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে ইমান কষ্ট কৰি আহি এই ৰংপুৰ আইটিআইত এডমিশ্যন দিছে, আপোনালোকে বানপানীটো দূৰ কৰিছে, তো আজি আপোনালোকক ইয়াত দেখা পাইছোঁ, তাৰ বাবেও আপোনালোকক ধন্যবাদ দিছোঁ। ক্লাছবিলাক আৰম্ভ কৰিব খুজিছিলোঁ আগষ্টৰ, কিন্তু মানে বিধ্বস্ত কৰাৰ কাৰণে ইমান পৰিশ্ৰম কৰি আজি 19 তাৰিখৰ দিনটোত আমি অভিভাৱকৰ লগত সম্পূৰ্ণ অনুষ্ঠান কৰি কাইলৈ 20 তাৰিখৰ পৰা আমি 20 আগষ্টৰ পৰা ক্লাছবিলাক নতুনকৈ আৰম্ভ কৰিব খুজিছোঁ। আৰু যি বিভীষিকা হ'ল ইয়াত সম্পূৰ্ণ আচলতে হ'ব হৈছে এই প্ৰতিষ্ঠানখন পুনৰ আৰম্ভ কৰিবলৈ পুনৰ সকলো বস্তুখিনি আমি নতুনকৈ আনিব লাগিব। প্ৰেক্টিকেলৰ কাৰণে যিখিনি মেচিন আছিলে, ডিটেইল ৰেটৰ 4 ষ্টপ 2 ষ্টপ ইঞ্জিনৰ পৰা আদি কৰি গোটেইখিনি আনিব লাগিব। ৱেল্ডাৰৰ ট্ৰেন্সফৰ্মাৰবিলাক গোটেইবিলাক আমাৰ গুচি গ'ল, বা ইলেক্ট্ৰিক চিয়াম ট্ৰেডৰ মটৰ গোটেইবিলাক আমাৰ সম্পূৰ্ণ ধ্বংস হ'ল। হিটাৰৰ লেট মেচিন, গ্ৰাইণ্ডিং, ড্ৰিলিং মেচিন চব সম্পূৰ্ণৰূপে ডাঙৰ ডাঙৰ আমাৰ মূল্যৱান সম্পদবিলাক গুচি গ'ল। মই সৰুবিলাকৰ কথা কোৱাই নাই। তথাপি ইমান ক্ষতি হ'ল, তাৰ মাজতো আচলতে উৎসাহেৰে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ব্যৱস্থা লৈছে। আমি যদি এতিয়া ক্লাছবিলাক আৰম্ভ নকৰোঁ, তেওঁলোক আধৰুৱা হৈ ৰ'ব। প্ৰথমতে আমি থিয়ৰিটিকেলি তেওঁলোকক আগে দিয়ে লওঁ, প্ৰত্যেক বছৰে টুলছ ইকুইপমেণ্টবিলাক ড্ৰয়িং অঁকাই লওঁ, গোটেইবিলাকৰ ডেফিনেশ্যনবিলাক দিয়াই ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি জনোৱাৰ পাছত প্ৰেক্টিকেলবিলাক আমি প্ৰত্যেক বছৰে আৰম্ভ কৰোঁ। এইবাৰো আমি যিমান পাৰোঁ চেষ্টা কৰি সোনকালে যিখিনি আমাৰ টুলছ এণ্ড ইকুইপমেণ্ট বা মেচিনবিলাক ধ্বংস হ'ল সেইখিনি আনিবলৈ আমি খুব চেষ্টা কৰি আছোঁ। ভগৱন্তই কৰিলে, আৰু যদি চৰকাৰে আমাক যদি মুখ্যমন্ত্ৰী মহোদয়ে কিবা যদি সহায় এটা কৰে, আমি তেতিয়া অতি আমাৰ যিখিনি প্ৰশিক্ষাৰ্থী ইয়াত আছে প্ৰশিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি আমি আশা ৰাখোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আপুনি কিবা আহ্বান কৰিব নেকি? মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সকলোৱে মামা বুলি পৰিচিত, তেখেতে যদি আমাৰ ৰংপুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনলৈ যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, তেতিয়া প্ৰশিক্ষাৰ্থীসকল উপকৃত হ'ব। চৰকাৰখনেও যে এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানবিলাকত যে গুৰুত্ব আৰোপ কৰিছে, তাৰ এটা প্ৰতিফলন ওলাই পৰিব।